নমস্কাৰ মই ডক্টৰ সবিতা লস্কৰ আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল সুবৰ্ণালীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ তৃতীয়টি খণ্ড আৰম্ভ কৰিম আগৰবাৰৰ দৰে আজিও আমি কমিউনিটি পোষ্টত যিসকলে প্ৰশ্ন পোষ্ট কৰিছে তেওঁলোকৰ উত্তৰখিনি আলোচনা কৰিম আৰু কিছুমান এনেকুৱা প্ৰশ্নও পাইছোঁ যিসকলৰ উত্তৰ মই আগতে অলৰেডি যিবিলাক ভিডিঅ' বনাইছোঁ তাতে আপোনালোকে পাই যাব চাব আকৌ আপোনালোকে ভিডিঅ'খিনি ইমান কষ্টকৈ আপোনালোকৰ কাৰণে বনাইছোঁ চ' অকণো বিলম্ব নকৰাকৈ আজি আমাৰ প্ৰশ্ন উত্তৰ শিতানটো আৰম্ভ কৰোঁ আহক প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ অংকুৰমালা গগৈ লিখিছে মাহেকীয়া হ'লে বহুত ব্লিডিং হয় ডক্টৰে চাফা কৰি দিয়ে প্ৰথমে পলিপ হৈছিলে আচ্ছা তাৰপিছত টেবলেট খাই আছোঁ আকৌ হ'ব বুলি ভয় লাগিছে বেবী আছে এবছৰীয়া বেবী আছে চিজাৰিয়ান হৈছিল অ'কে যদি পলিপ হৈছে তেনেহ'লে মষ্ট লাইকলি আপোনাৰ এণ্ডোমেট্ৰিয়েল হাইপাৰপ্লেচিয়া হৈছে আৰু বেবী গাখীৰ খাই থকা অৱস্থাত অকণমান হৰম'নেল ইম্বেলেঞ্চ হোৱাটো কিন্তু স্বাভাৱিক হয় আৰু তাৰ কাৰণে সেইটো আপোনাৰ পৰিস্থিতি হ'ব পাৰে দেই আৰু যদি বাৰে বাৰে চাফা কৰি আছে আপুনি এইবাৰ কি টেবলেট খাইছে সেইটো মোক নজনালে টেনেক্সাটোতো বাৰু ইমিডিয়েট যিটো আমি ব্লিডিং বন্ধ কৰিবৰ কাৰণে দিওঁ টেনেক্সামিক এচিড থাকে তাতে সেইটো হ'ব পাৰে যদি আপুনি হৰম'নছ খোৱা নাই কিছুমান আমি হৰম'নছ দিওঁ এইখিনি সময়ত খাবলৈ চাইক্লিকেল হৰম'ন যেনেকৈ ধৰি লওক আপোনাৰ এই গৰ্ভনিৰোধক পিল কিছুমান যে আমি দিওঁ ঠিক তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে তাতকৈ অলপ বেলেগ খালি বস্তুটো চ' সেইবিলাক টেবলেট আপুনি খাই চাব পাৰে কিন্তু এটা শ্বৰ্ট কোৰ্চ বুলি যিটো আমি কওঁ 3 মাহৰ পৰা 6 মহীয়া আমি কোৰ্চ কিছুমান দিওঁ সেইটো খাই চাওকচোন আপোনাক হয়তো দিছে আপোনাৰ ডক্টৰে সেইখিনি খাই থাকিলে আপোনাৰ লাহে লাহে ভাল হৈ যাব ঠিক আছে বিকিমন বৰাগোহাঁই লিখিছে 30 বয়স ল'ৰাৰ বয়স 7 মোৰ পলিপ হৈছিলে সম্বন্ধ কৰিলে ব্লিডিং হৈছিল দুবাৰ কটালোঁ আকৌ হোৱাৰ চান্সেছ আছে নেকি কিয় হয় বাৰু আচ্ছা অলমষ্ট এনেকুৱা ধৰণৰে অ'কে প্ৰেগনেণ্ট হোৱাত কিবা অসুবিধা হ'ব নেকি প্ৰায় আগৰ কুৱেশ্যনটোৰ নিচিনাই আপোনাৰ কুৱেশ্যনটোৰো সেইটো মই আগতে যিহেতু ক'লোঁ হৰম'নেল ইম্বেলেঞ্চ হয় লাইফছত এণ্ডোমেট্ৰিয়েল হাইপাৰপ্লেচিয়া হয় যিটো ইউট্ৰাছৰ ভিতৰৰ যিটো লাইনিং থাকে যিটো আমি এণ্ডোমেট্ৰিয়াম বুলি কওঁ সেইখন গ্ৰ' কৰি যায় গ্ৰ' কৰি পেলাই কি হয় আঙুৰৰ থোপাটো যেনেকুৱা নিচিনা সেই তেনেকুৱা নিচিনা ভিতৰত ফৰ্মেশ্যন হয় সেইটোকে আমি কওঁ পলিপ তাৰে কিছুমান কেতিয়াবা ডাঙৰ হৈ ওলাই আহিলে সেইটো কিছুমান অসুবিধাৰ সৃষ্টি কৰে যেনেকৈ আপোনাৰ প্ৰব্লেম হৈছিলে আৰু কনচিভ কৰিব প্ৰব্লেম হ'ব পাৰে কিন্তু তাৰমানে কি হয় ইমপ্লাণ্টেশ্যন হ'বলৈ আপোনাৰ এণ্ডোমেট্ৰিয়ামটো হেল্ডি হোৱাটো খুবেই ইম্পৰ্টেণ্ট ধুনীয়া এখন সুন্দৰ এণ্ডোমেট্ৰিয়াম যেতিয়া থাকিব তেতিয়াহে বস্তুটো ধুনীয়াকৈ ভ্ৰূণটো আহি পেলাই ইমপ্লাণ্ট হ'বলৈ সহজ হয় গতিকে প্ৰব্লেম হ'ব পাৰে নহয় বুলি নকওঁ আৰু ছেকেণ্ড কথা আকৌ হোৱাৰ চান্স থাকিব পাৰে কাৰণ যিসকল মহিলাৰ এইটো টেণ্ডেঞ্চি থাকে তেওঁলোকৰ আকৌ এনেকুৱা হোৱাৰ চান্স থাকে কাৰণ বস্তুটোতো এণ্ডোমেট্ৰিয়েল পলিপটো আপোনাৰ এণ্ডোমেট্ৰিয়েল হাইপাৰপ্লেচিয়াৰ কাৰণেই হয়তো গতিকে এবাৰ আপুনি কাটিলে আকৌ যদি কিবা কাৰণত আকৌ হয় আপোনাৰ তেনেহ'লে আকৌ সেইটো তেনেকুৱা ধৰণৰ পলিপ গ্ৰ' কৰাৰ সম্ভাৱনা থাকিব অৰ্জুনা গগৈ লিখিছে 4 months প্ৰেগনেণ্ট আগতে এবাৰ মিছকেৰেজ হৈছিলে আচ্ছা কেঁচুমূৰীয়া হয় মাজে মাজে বিষ হয় অ'কে আপোনাৰ যদি দিগদাৰ দি আছে এইখিনি সময়ত আপুনি নিশ্চয়কৈ দৰৱ খাব পাৰিব আপুনি আপোনাৰ ডক্টৰৰ লগত কথা পাতকচোন তেওঁ নিশ্চয়কৈ আপোনাক দৰৱ দিব আৰু কেতিয়াবা কি হয় কেঁচুমূৰীয়া বেমাৰটো নতুনকৈ প্ৰেগনেঞ্চিত হয় আৰু যদি আপোনাৰ আগৰ পৰাই আছে তেনেহ'লে প্ৰেগনেঞ্চিত সেইটো ৰোগটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে গতিকে একো ভয় কৰিব নালাগে আপুনি দৰৱ খাব পাৰিব এইটো বেমাৰৰ কাৰণে ঠিক আছে লিজা বৰাই লিখিছে আইৰণ টেবলেট বিষয়ে ক'বচোন কোনটো টাইমত খাব লাগে অ'কে আইৰণ টেবলেটটো আচলতে খালী পেটত খাব লাগে কিন্তু কি হয় খালী পেটতটো সহ্য কৰিব নোৱাৰে কাৰণ আইৰণ টেবলেট খালে গেষ্ট্ৰাইটিছ বহুত বেছি হয় চ' সেইকাৰণে আমি খোৱাৰ পিছত খাবলৈ দিওঁ আৰু পৰাপক্ষত এইটো ৰাতি খাবলৈ আমি এইটো কাৰণে কওঁ যে কেতিয়াবা কিছু সংখ্যক মহিলাৰ কি হয় টেবলেটটো খালে অলপ বেয়া ধৰণৰ উগাৰ এটা আহে চ' ৰাতি খাই পেলাই শুই থাকিলে ভাত খোৱাৰ পিছত খাই পেলাই শুই থাকিলে কি হয় সেই উগাৰটো আহিলেও ইমান এটা গম পোৱা নাযায় নহ'লে মুখখন বেয়া লাগি থাকে যে সেইটো কাৰণেহে আৰু যদি পাৰে আপুনি এবজৰ্পশ্যনৰ কাৰণে কি হয় আমি চাইট্ৰিক এচিড মানে অকণমান যিকোনো ধৰণৰ অকণমান টেঙা জাতীয় জুচ আপুনি যদি সেইখিনি সময়ত খায় আইৰণ টেবলেটটো খোৱাৰ ওচৰে পাজৰে তেতিয়াহ'লে তাৰ এবজৰ্পশ্যন হোৱাত সহায় কৰে মানে বস্তুটো শুহি ল'বলৈ ভাল হয় তেতিয়া আপোনাৰ এই গেষ্ট্ৰাইটিছৰ প্ৰব্লেম সেইখিনি অলপমান কমি থাকিব সেনেকুৱা কৰি চাবচোন কৰবী কলিতাই লিখিছে 2টা প্ৰশ্ন এটা MC 27-28 দিনত হয় এটা মাহত ব্লিডিং কম এটা মাহত বেছি লেট মেৰিজ আছিলে 4 বছৰ ডক্টৰৰ পৰামৰ্শ লৈও কনচিভ নহ'ল IUI 2বাৰ কৰিলে 0 IVF হ'ল খৰচী উপায় কি কৰিলে বেবী পাম জনাবচোন যদি আপোনাৰ প্ৰথম প্ৰশ্নটো আগতে কৈ লওঁ এবাৰ যদি কম হৈছে এবাৰ বেছি হৈছে সেইটো ইমান চিন্তাৰ কাৰণ নাই সেইটো কেতিয়াবা হ'ব পাৰে নৰ্মেলি কিছুমান মহিলাৰ তেনেকুৱা হয় আৰু ছেকেণ্ডটো হ'ল যদি আপোনাৰ একো প্ৰব্লেম নাই আপোনাৰ হাজবেণ্ডৰ প্ৰব্লেম নাই আপোনাৰ প্ৰব্লেম নাই তেতিয়াহ'লে আপুনি ইডিঅ'পেথিক কেটেগৰীত পৰে তাৰমানে যিটোত আমি একো কজ বিচাৰি নাপাওঁ যিটো কাৰণে আপোনাৰ ইনফাৰ্টিলিটি হৈছে আৰু সেইটো খুবেই আপোনাৰ অকণমান দিগদাৰ ট্ৰিটমেণ্ট কৰিবলৈ কাৰণ আমি যদি কজটোৱে বিচাৰি নাপাওঁ কিহৰ কাৰণে নাই হোৱা তেনেহ'লে ট্ৰিটমেণ্ট কৰিবলৈ মানে সেই আন্ধেৰে মে তীৰ চলোৱা টাইপ যে হয় সেই তেনেকুৱা নিচিনা কথাটো হৈ যায়
আৰু তাৰ ছাকচেছ ৰেট 20 to 30% হয় আচলতে আৰু IVF কৰিলে এনেকুৱা কেছত কিন্তু ভাল ফল পায় আৰু এনেকুৱা নহয় যে IVF কৰিলে আপুনি এবাৰতে সুফল পাব কেতিয়াবা 3বাৰ 4বাৰো কৰিব লগা হ'ব পাৰে আৰু এইটো হয় সঁচাকৈ খৰচী উপায় এইটো উপায় নাই কি কৰিব ইডিঅ'পেথিক কেটেগৰীৰ কাৰণে IVF ইজ দ্য বেষ্ট সলিউশ্যন জোনমণি কলিতাই লিখিছে মোৰ মাহেকীয়া হ'লে বহুত দুৰ্গন্ধ হয় ওকে ব্লাডখিনি বহুত গোন্ধায় এনেকুৱা হ'লে প্ৰেগনেণ্ট হোৱাত প্ৰব্লেম হ'ব নেকি আচ্ছা দুৰ্গন্ধ আচলতে দুটামান কাৰণতে হয় এটাটো হ'ল আপুনি পেট যদি বহুত দেৰি চেঞ্জ কৰা নাই সেইটো কাৰণ হ'ব পাৰে সাধাৰণতে 6 পৰা 8 ঘণ্টাৰ মূৰে মূৰে পেটটো পুৰা সম্পূৰ্ণ চোক হওক বা নহওক চেঞ্জ কৰিবই লাগে সেইটো কথা মন কৰিবচোন আৰু কেতিয়াবা কিছুমান বিশেষ ধৰণৰ ব্ৰেণ্ডৰ পেডত কিছুমান মহিলা এনেকুৱা ধৰণৰ সমস্যা আহে আৰু দ্বিতীয় কাৰণ হ'ল আপোনাৰ ইনফেকশ্যন হ'লে যদি ইনফেকশ্যন হৈছে তেতিয়াহ'লে লগতে আপোনাৰ বেলেগ কিছুমান উপসৰ্গও আহিব যেনে ধৰি লওক পেটৰ বিষ হ'ব বগাচাৰ হ'ব বা খজুতিটো যদি তেনেকুৱা ধৰণৰ কিছুমান হ'ব পাৰে যদি সেনেকুৱা একো নাই তেনেহ'লে মষ্ট লাইকলি আপোনাৰ পেটটো অলপমান চেঞ্জ কৰি চাওকচোন তেতিয়াও হয়তো আপোনাৰ অকণমান সুফল পাব পাৰে হা আৰু বা যদি আপোনাৰ পেটটো চেঞ্জ কৰা লগত একো সম্বন্ধ নাই আপুনি ধুনীয়াকৈ চেঞ্জ কৰিছে তথাপিও এনেকুৱা ধৰণৰ হৈ আছে বা লগতে আপোনাৰ বেলেগ উপসৰ্গ আছে এবাৰ ডক্টৰক দেখুৱালে ভাল আমি হাই ভেজানেল সোৱাব কালচাৰ কৰোঁ ভিতৰত কিবা বীজাণু আছে নেকি সেইটো চাওঁ সেইটো চাই পেলাই যদি সেই হিচাপে ট্ৰিটমেণ্ট কৰা হয় তেনেহ'লে আপুনি সুফল পাব দেই অসমী গোহাঁই লাগিছে এজ 20 আচ্ছা ষ্ট্ৰেচ মাৰ্ক পৰিছে তেওঁৰ ষ্ট্ৰেচ মাৰ্কটো মহিলাসকলৰ 80% মহিলাৰে পৰে কম বেছি পৰিমাণে কিছুমানৰ বেছি পৰে কিছুমানৰ কম বিশেষকৈ প্ৰেগনেঞ্চিটো চবৰে অলমষ্ট পৰেই 90% মহিলাৰে তেনেকুৱা পৰে এইটো একেবাৰে ঠিক কৰিব পৰা উপায় আজিলৈকে ওলোৱা নাই আপুনি যেতিয়া ইনিচিয়েল অৱস্থাত পৰে ৰেটিনইন থকা কিছুমান ক্ৰীম আমি ব্যৱহাৰ কৰিবলৈ দিওঁ তাৰ লগতে খুব ভালকৈ মইশ্চাৰাইজ কৰি ৰাখিব লাগিব স্কিনখন ৰেটিনইন ক্ৰীমটো কি হয় এটা ছাইড ইফেক্ট থাকে যে আপোনাৰ ছালখন একদম ড্ৰাই কৰি দিয়ে আৰু অকণমান হাইপাৰ পিগমেণ্টেশ্যন মানে অকণমান ক'লা নিচিনা পৰিব আগতে আপোনাৰ যিটো স্কিন কালাৰ আছে তাতকৈ অকণমান ক'লা নিচিনা কৰে চ' আদাৰৱাইজ এইটোৱে বেষ্ট হয় বৰ্তমান সময়ত ৰেটিনইন থকা ক্ৰীম কিছুমান যদি আপুনি ব্যৱহাৰ কৰে ষ্ট্ৰেচ মাৰ্কৰ কাৰণে সেইটোৱে বৰ্তমান বেষ্ট আৰু তাৰ ওপৰত আৰু যদি কিছুমান খৰচী উপায় আছে যেনেকৈ লেজাৰ কৰিব পাৰে আপুনি ডাৰ্মা ৰোলিং কৰে আজিকালি বহুত ধৰণৰ আহে কিন্তু চবতে আপোনাৰ ছাকচেছ ৰেটটো কেতিয়াও 100% নহয়গৈ একেবাৰে এবাৰ যেতিয়া ষ্ট্ৰেচ মাৰ্ক পৰে বস্তুটো কি হয় 80%টো নকওঁ মই খুব বেছি 70% মান আপোনাৰ ভাল হ'ব আৰু উইথ টাইম মানে সময় পাৰ হোৱাৰ লগে লগেও এইটো বস্তু লাহে লাহে 5-10 বছৰৰ ভিতৰত অকণমান আগতকৈ ভাল হয় কিন্তু একেবাৰে নৰ্মেল স্কিন এতিয়ালৈকে কৰিব পৰা হোৱা নাই প্ৰিয়ংকা বৰুৱাই লিখিছে মেনষ্ট্ৰুৱেল প্ৰব্লেমৰ কাৰণে ট্ৰিটমেণ্ট কৰি আছোঁ কিন্তু লাষ্ট মান্থ পিৰিয়ডত মই ডেটত হৈ পুনৰ 19 ডেজৰ পিৰিয়ড হ'লোঁ সেইকাৰণে মোৰ টেনশ্যন হৈছে ফিউচাৰ বেবী প্লেনত প্ৰব্লেম হ'ব পাৰে নেকি মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ থাকিলে প্ৰিয়ংকা অলপমানটো সদায় এটা আমাৰ সন্দেহ থাকে যে আগলৈ গৈ পেলাই আপোনাৰ প্ৰব্লেম হ'ব পাৰে হা কিহৰ কাৰণে হৈছে মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ থাইৰয়ডৰ প্ৰব্লেমে আছে নে প্ৰলেক্টিনে আপোনাৰ হাই আছে না PCOD আছে এই গোটেইখিনি কথা জানিব লাগিব তেতিয়াহে আমি গম পাম যে কিহৰ কাৰণে হৈছে সেই হিচাপে ট্ৰিটমেণ্ট কৰিলে আপুনি সুফল পাব গতিকে এইখিনি চাই লওকচোন আপুনি ডক্টৰ এজনক দেখুৱাই পেলাই চাওকচোন কিহৰ কাৰণেনো আপোনাৰ মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ হৈ আছে আল্ট্ৰাচাউণ্ড এটাও কৰি চাওক লগতে ঠিক আছে বৰ্ণালী দাসে লিখিছে মাহেকীয়া হ'লে ব্লিডিঙত 7 মাহমানৰ পৰা কমকৈ হয় 27, 28, 29 দিনকৈ হৈ আছিলে মাহেকীয়া কিন্তু মাহত 6-7 দিনমান পিছুৱাই মাহেকীয়া হ'লে ব্লিডিং বহুত কম প্ৰেগনেঞ্চি বুলি 3বাৰ টেষ্ট কৰিলোঁ নিগেটিভ আহিল তাৰপিছত মই ডক্টৰৰ ওচৰত গ'লোঁ বাইদেউজনীয়ে 5 দিনৰ টেবলেট দিলে টেবলেট শেষ হোৱাত এদিন ব্লিডিং হ'ল কিন্তু এই মাহৰ তাৰিখ পাৰ হৈ গ'ল মাহেকীয়া হোৱা নাই এইটো প্ৰশ্ন আগৰ প্ৰশ্নটোৰ নিচিনা মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ কিহৰ কাৰণে হৈছে সেইটো জনা ইম্পৰ্টেণ্ট যেনেকৈ আপুনি এটা টেবলেট দিয়াৰ পিছত আপোনাৰ মাহেকীয়াটো হ'ল সেইটো আচলতে চিমটম ৱাইজ ট্ৰিটমেণ্ট হ'ল তাৰমানে জ্বৰ হৈছে আপোনাৰ জ্বৰৰ কাৰণে আমি পেৰাচিটামল দিলোঁ আপোনাৰ জ্বৰটো ভাল হৈ গ'ল কিন্তু জ্বৰটো কিহৰ কাৰণে হৈছে সি বোলে ভাইৰেল ফিভাৰে নে টাইফইডে নে মেলেৰিয়াই নে ডেংগুৱে সেইটো জানিব লাগিব নহয় কথাটো উদাহৰণটো মই তেনেকৈ ধৰণে বুজাব চেষ্টা কৰিছোঁ গতিকে আগতে জানিব লাগিব আমি কজটো যে কিহৰ কাৰণে আপোনাৰ নাই হোৱা সেই হিচাপে ট্ৰিটমেণ্ট কৰিব লাগিব আৰু মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ মই আগতে কোৱাৰ নিচিনা সদায় এটা সন্দেহ থাকিবই মনত যে আগলৈ গৈ পেলাই কিবা এটা খেলি মেলি হ'ব পাৰে মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ মূল কাৰণটো কি যে আপোনাৰ অভিউলেশ্যনটো ঠিক সময়ত হোৱা নাই মানে এগটো ৰিলিজ ঠিক সময়ত হোৱা নাই চ' এগটো যদি ঠিক সময়ত ৰিলিজ হোৱা নাই তেনেহ'লেতো কিবা নহয় কিবা এটা প্ৰব্লেম হ'ব পাৰে নোহোৱা বুলিতো নহয় দেই ৰিমি গোস্বামী লিখিছে এজ 24 বিয়া হোৱা 1.5 বছৰ হ'ল এইবাৰ ফেমিলি প্লেন কৰিছোঁ মিষ্টাৰ কলেষ্ট্ৰল বেছি আছে কনচিভ কৰিবলৈ প্ৰব্লেম হ'ব নেকি পিৰিয়ডছৰ ডেট অহাৰ আগতে কনচিভ কৰাৰ কিবা লক্ষণ পোৱা যায় নেকি আচ্ছা কলেষ্ট্ৰল হাই থাকিলে মিষ্টাৰ একো প্ৰব্লেম নহয় যদি তেওঁৰ এজটো আমি কওঁ যে পুৰুষৰ এজটো 40 to 45 ইয়েৰ্ছলৈকে ঠিকেই থাকে তাৰ স্পাৰ্মৰ কোৱালিটি বেয়া নহয় গতিকে কলেষ্ট্ৰল যদি তেওঁ বেছি হাই থাকে সেইটোত স্পাৰ্ম কোৱালিটি ইমান একো ইফেক্ট হ'ব নালাগে হা আৰু ছেকেণ্ড কথা হ'ল পিৰিয়ডছৰ ডেট অহাৰ আগতে কনচিভ কৰা কিবা লক্ষণনো ইমান সোনকালে জানিবলৈনো
ইমানটো দৰকাৰ নাই আপোনালোকৰ হয় নহয় প্ৰেগনেন্সি টেষ্ট পজিটিভ আহিব পাৰে মই এটা প্ৰেগনেন্সি টেষ্ট কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ'টো এটা গোটেইখিনি কথা বুজাই দিছোঁ এবাৰ চাই ল'বচোন কিন্তু মোৰ মতে দৰকাৰ নাই হা ফলছ পজিটিভ নিগেটিভ এইবিলাক হৈ পেলাই মনটো খেলিমেলি হৈ থকাৰতো কোনো প্ৰয়োজন নাই আপোনাৰ কি কয় এই ইণ্টেজাৰ কা ফল মিঠা হতা হে বুলি কয় নহয় গতিকে সময়মতে যিখিনি সময়ত যেনেকৈ কাম কৰিব লাগে সেনেকৈ কৰি যাওক তেতিয়াহে বেছি ভাল হ'ব ঠিক আছে মাইনা শুনি লিখিছে এটা টিউবত ল'ৰা ছোৱালী আচ্ছা হ'বনে নহয় হ'ব পাৰে 50% চান্স থাকিব কাৰণ এটা ফালৰ পৰা এবাৰ মাহত এটা যিটো অভাৰী আছে সেইটো ফালৰ পৰা যেতিয়া এগ ৰিলিজ হ'ব সেইটোৱে পিক আপ কৰিব আৰু নেক্সট মান্থত যিটো হয় সেইটো আপোনাৰ চান্সেছ 50-50 থাকে যে পিক আপ কৰিব পাৰে নকৰিব পাৰে গতিকে সদায় আপোনাৰ চান্স 50-50 থাকিব 50% চান্স 12 মাহত 6 মাহ ইণ্ডিয়ান ইউটিউবাৰ টুইন বেবী হোৱা কিবা কাৰণ আছে নেকি যদি টুইন বেবী বিচাৰে তেনেহ'লে কিবা উপায় আছে নেকি ওকে এবাৰতে আপুনি তাৰমানে কাম সমাপ্ত কৰি থ'ব বিচাৰিছে যেন পাইছোঁ এবাৰতে এটা প্ৰেগনেঞ্চিতে দুটা কাম হৈ গ'ল আৰু হয়নে আচলতে টুইন প্ৰেগনেঞ্চিবিলাক ফেমিলিয়েল হয় যাৰ ফেমিলি ৱাইজ আছে তেনেকুৱা ধৰণৰ ফেমিলি দেখা যায় যে টুইন প্ৰেগনেঞ্চি হোৱাৰ চান্সেছ বেছি থাকে মহিলাগৰাকী ধৰি লওক যদি বয়সটো অলপমান 35তকৈ বেছি হৈছে তেতিয়াও তেওঁৰ এনেকুৱা হোৱাৰ চান্স থাকে বা যদি আপুনি অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ খাই আছে পিলটো বন্ধ কৰাৰ ইমিডিয়েট সেই মাহটোত মানে নেক্সট মান্থটোতে আপুনি কনচিভ কৰে তেতিয়াও হেৰি থাকে কি কয় টুইন প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে চ' নেচাৰেলি এনেকুৱা কৰিব পৰা ইমান উপায় নাই যে আপুনি নিজে কিবা এটা কৰিলে যাৰ কাৰণে আপোনাৰ টুইন প্ৰেগনেঞ্চি হ'ব তেনেকুৱা এটা নাই ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট যদি আমি কৰোঁ সেইবিলাকত যিবিলাক আমি মেডিচিন ইউজ কৰোঁ সেইটো দিলেও সাধাৰণতে দেখা যায় যে টুইন প্ৰেগনেঞ্চি হয় আপুনি চাবচোন যাৰ ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট কৰাৰ পিছত প্ৰেগনেঞ্চি হয় বিশেষকৈ IVF কৈছোঁ তেওঁলোকৰ কিন্তু টুইন প্ৰেগনেঞ্চি হোৱাৰ চান্সেছ বেছি থাকে পূজাশ্ৰী গগৈ লিখিছে বিয়া হোৱা 3 বছৰ হ'ল আগতে বেবী প্লেনিং কৰা নাছিলোঁ কিন্তু আজি 29 ছেপ্টেম্বৰৰ পৰা বেবী কাৰণে ট্ৰাই কৰি আছোঁ কিন্তু এতিয়ালৈকে কনচিভ হোৱা নাই প্ৰেগনেঞ্চি টেষ্ট কৰালেও নিগেটিভ আছে পজিটিভ অহাৰ চান্স আছেনে বাৰু মোৰ লাষ্ট পিৰিয়ড 29th আছিলে অগষ্টত আছিলে মোৰ ৰেগুলাৰ পিৰিয়ড আছিলে কেতিয়াবা 10-12 দিন পিছুৱাই যায় আৰু খুব পেট বিষ হয় এতিয়া মোৰ কনচিভ হ'বনে নহয় সেইটো ভাবি বৰ চিন্তাত পৰোঁ আপুনি 29 ছেপ্টেম্বৰৰ পৰা বেবীৰ কাৰণে ট্ৰাই কৰিছে তাৰমানে কিমান আপোনাৰ এমাহো হোৱা নাইচোন এমাহটো কি 6 মাহটো আমি মিনিমাম টাইম দিব দিওঁ 35তকৈ যদি বেছি হয় এজটো তেনেহ'লে আমি মিনিমাম 6 মাহ দিওঁ আৰু 35তকৈ যদি কম থাকে আপোনাৰ এজটো তেনেহ'লে মিনিমাম এবছৰ আমি নিজে ট্ৰাই কৰিবলৈ দিওঁ ইমান সোনকালে নহয় আচলতে চিনেমাতহে হ'ব পাৰে তেনেকুৱা আৰু পেটৰ বিষ কিহৰ কাৰণে হৈছে নৰ্মেল পেটৰ বিষ নে এবনৰ্মেল পেটৰ বিষ সেইটো ওপৰত মই এটা ভিডিঅ' বনাইছোঁ আপুনি সেইটো চাবচোন আৰু সেই অনুযায়ী আপুনি ট্ৰিটমেণ্ট ল'লে ভাল হ'ব অকল পেটৰ বিষৰ কাৰণে যে ল'ৰা ছোৱালী নোহোৱা হয় সেনেকুৱা নহয় নৰ্মেল পেটৰ বিষটো এইটো ভাল লক্ষণ আচলতে অভিলেশ্যন হোৱাৰ লক্ষণ ঠিক আছে শিল্পা চুটিয়াই লিখিছে কপাৰটি ইউজ কৰা 1 year হ'ল মাহেকীয়া হ'লে কপাৰটিৰ ষ্ট্ৰিংডাল বাহিৰলৈ ওলাই আহে আৰু খুব খোচাবিন অ'কে সেইটো কাটাই ল'ব আকৌ আপুনি যিকোনো ধৰণৰ আপুনি ডক্টৰৰ ওচৰত যাওক বা চিষ্টাৰ বাইদেউবিলাক আছে নহয় তেওঁলোকে কাটি দিব একো নাই এইটো কেতিয়াবা দীঘলকৈ থাকি যায় কপাৰটিডাল ভৰোৱাৰ পিছত সেইডাল কাটি দিলে হ'ল ইমান চিম্পল কথা ঠিক আছে টিনাটি লিখিছে 3rd 4th মান্থ MC হোৱা নাছিল ইউৰিন টেষ্ট কৰি চালোঁ পজিটিভ পালোঁ বাট 4th মান্থ পিছত MC হ'লোঁ জাষ্ট 5-6 days অনলি নৰ্মেল তেনেকুৱা দুবাৰ হ'লোঁ কিয় প্ৰেগনেঞ্চি নে কি ক'বচোন আচ্ছা প্ৰেগনেঞ্চি টেষ্ট যদি পজিটিভ আহিছিলে আপোনাৰ মই ভালকৈ ধৰিব পৰা নাই দেই আপোনাৰ কুৱেশ্যনটো কি মিন কৰিছে 3rd 4th মান্থ মানে 4 মাহমান নোহোৱাকৈ তাৰপিছত আপোনাৰ হৈছে নেকি নে আপুনি মই ভালকৈ বুজি পোৱা নাই কিন্তু মই যিটো ভাবিছোঁ যে আপোনাৰ হেৰি আছিলে মানে মাহেকীয়া বন্ধ হৈ আছিলে তাৰপিছত আপুনি ইউৰিন প্ৰেগনেঞ্চি টেষ্ট কৰিলে পজিটিভ আহিলে তাৰপিছত আপোনাৰ ব্লিডিংটো হৈ গ'ল হয়নে যদি সেনেকুৱা হৈছে আপোনাৰ কেমিকেল প্ৰেগনেঞ্চি হ'ব পাৰে কিন্তু আল্ট্ৰাচাউণ্ডতো আপুনি কৰি নাচালে যে প্ৰেগনেঞ্চি চেকটো দেখিছিল নে নাই চ' সেইটো নোচোৱাকেতো আমি ক'ব নোৱাৰোঁ কেমিকেল প্ৰেগনেঞ্চি হ'লে কেতিয়াবা কি হয় খুব আৰ্লি ষ্টেজতে ভ্ৰূণটো নষ্ট হয় বডিটোৱে নিজে এবজৰ্ভ কৰি লয় তাত আপোনাৰ অকল ইউৰিন প্ৰেগনেঞ্চি টেষ্টটো পজিটিভ আহে বাকী আপোনাৰ নাহে একো আল্ট্ৰাচাউণ্ডতো আমি দেখা নাপাওঁ বা তেনেকুৱা চ' সেইটোৰ ওপৰত বেছি মই এতিয়া কমেণ্ট দিব নোৱাৰিম যে কিহৰ কাৰণে হ'ল কি হ'ল হা আৰু আগলৈতো ডেফিনেটলি আপুনি ট্ৰাই কৰিব কিয় নহ'ব প্ৰেগনেঞ্চিটো হ'বতো কেলৈ নহ'ব বিজিত বৰাই লিখিছে ৱাইফ এবাৰ পিল খাইছিল কিন্তু এতিয়া প্ৰেগনেণ্ট হোৱা নাই নহ'ব নেকি আৰু কি উপায় আছে ক'বচোন অ'কে বিজিত বৰা এটা কথা কিন্তু দেই পিল চিল খালে বা যিকোনো ধৰণৰ পদ্ধতিৰে যদি আপুনি এবৰ্চন কৰে টিউবডাল অলপমান ব্লক হৈ যোৱাৰ চান্স থাকে কিন্তু একদম ডেলিকেট বস্তুটো টিউবডালৰ ভিতৰত সেইকাৰণে এবাৰ HSGটো কৰাই লওকচোন টিউবডাল খোলা আছে নাই তেওঁ চাবলৈ এইটো মাহেকীয়াৰ 8, 9 আৰু 10 দিনত আমি কৰিবলৈ দিওঁ সেইটো এবাৰ কৰি চাওকচোন টিউবডাল ঠিকে আছে নাই ঠিক আছে পল্লৱী দেৱীয়ে লিখিছে 30 এজ ইউট্ৰেছত ছাবচেৰচেল এণ্টেৰিয়ৰ বডি মায়মা 18x15 মিলিমিটাৰ ফেমিলি প্লেনিং কৰোঁতে কিবা প্ৰব্লেম হ'ব নেকি একো নহয় পল্লৱী দেৱী একেবাৰে সৰু এইটো আপোনাৰ তাকো ছাবচেৰচেল 3টা প্ৰকাৰৰ থাকে সেইটো মই তাৰ ওপৰত এটা ভিডিঅ' বনাম আগলৈ ফাইব্ৰ মায়মাৰ ওপৰত ইউট্ৰেছৰ
আৰু ছাবচাৰ্চালটো একেবাৰে মানে ইনকুৱাছ বুলি যিটো কওঁ মানে একেবাৰে সি একো নকৰে যদিহে তাৰ ঠাৰি নাই পেডিকল নাই দীঘল পেডিকল নাই তেতিয়া কেতিয়াবা এনেকুৱা অভাৰিয়ান চিষ্টৰ নিচিনা টুইষ্ট হৈ যোৱাৰ চান্স থাকে যদি সেইটো নাই আৰু ইমান অকণমানি আপোনাৰ একোৱে দিগদাৰ নহয় আপুনি নিশ্চিন্ত থাকক প্ৰেগনেঞ্চিত একো বাধা নকৰে এইটো কেতিয়াও অপাৰেশ্যন কৰা কথা নাভাবিব দেই কিন্তু আপুনি যিহেতু জানে যে আপোনাৰ এটা আছে আপুনি বছৰে এটা আল্ট্ৰাচাউণ্ড কৰি যাব বছৰত এবাৰে কৰিব দেখিবলৈ যে এইটো কিজানি বাঢ়িছে নে বা কি হৈছে বাকী একো কৰিব দৰকাৰ নাই এইটো নয়নমণি কৰে লিখিছে এজ 24 ৱেইট 60 kg মই 25 ডেজ MC হওঁ বিয়া হোৱা 2 বছৰ হ'ল মোৰ প্ৰেগনেণ্ট হোৱা কিবা প্ৰব্লেম হ'ব নেকি বাৰু এতিয়ালৈকে ফেমিলি প্লেনিং কৰা নাই নহয় প্ৰেকিলে হ'ব আপোনাৰ যদি হাইট অনুপাতে আচলতে যিটো ৱেইট আমি কওঁ ৱেইটটো নাচাই আছিলে BMI চাই বডি মাছ ইণ্ডেক্স বুলি যিটো কওঁ সেইটো চাই সেইটো মতে আই থিংক 18 পৰা 24 ইজ এ নৰ্মেল ৰেঞ্জ সেইটো ভিতৰত যদি আপোনাৰ আছে তেনেহ'লে একো চিন্তা কৰিব নালাগে আৰু এইটো কেলকুলেটটো আপুনি আৰামত কৰিব পাৰে আজিকালি নেটত কিছুমান ৱেবছাইটো আছে য'ত আপোনালোকে কৰিয়ে দিয়ে তেওঁলোকে কেলকুলেটটো আপোনাৰ ৱেইটটো আপুনি তাতে ইনপুট কৰিব লাগে লগতে আপোনাৰ হাইটটো সেইটো এটা ফৰ্মুলা এটা আছে kg/m² বুলি BMIটো জোখাৰ সেইটো ওলাই যাব সেইটো যদি আপোনাৰ নৰ্মেল ৰেঞ্জত থাকে তেনেহ'লে একো চিন্তা কৰিব নালাগে ৰুদ্ৰাক্ষী তামুলী লিখিছে বগাস্ৰাৱ হৈ থাকিলে ফ্লুকোনাজল 150 টেবলেটটো খাব পাৰি নে নোৱাৰে যদি পাৰি কেনেকৈ খাব লাগে সাধাৰণতে ফ্লুকোনাজলটো আমি ষ্টেট ড'জ দিওঁ তাৰমানে এদিনীয়া ড'জে দিওঁ এটাই ড'জ খাব লাগে কিন্তু কথাটো হ'ল আপোনাৰ সেইটো কনফাৰ্ম কৰি লওক যে আপুনি সঁচাকৈ বগাস্ৰাৱটো আপোনাৰ ফাংগেল ইনফেকশ্যনৰ কাৰণে হৈছে নাই কাৰণ ফ্লুকোনাজলটো এণ্টি ফাংগেল দৰৱ হয় যিকোনো ধৰণৰ দৰৱৰে যদি দৰকাৰ হয় তেতিয়াহে খাব লাগে এণ্টিবায়'টিকো যদি বেক্টেৰিয়েল ইনফেকশ্যন হয় তেতিয়াহে খাব লাগে মানুহে কি কয় জ্বৰ হ'লে সামান্য কিবা এটা জ্বৰ হ'লে এণ্টিবায়'টিক ষ্টাৰ্ট কৰি দিয়ে কিন্তু মেক্সিমাম জ্বৰ সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ কাৰণে হয় বেক্টেৰিয়েলৰ কাৰণে নহয় চ' সেইটো কথা মনত ৰাখিব যদি হৈছে আপোনাৰ যদি আপোনাক ডক্টৰে কনফাৰ্ম কৰি কৈছে যে আপোনাৰ ফাংগেল ইনফেকশ্যনৰ কাৰণে আপোনাৰ বগাস্ৰাৱটো হৈছে তাৰ লক্ষণসমূহ কি তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ বগাস্ৰাৱৰ কাৰণে সেইটো চাই ল'ব যদি সেনেকুৱা হৈছে তেতিয়াহে খাব যিকোনো দৰৱৰে ছাইড ইফেক্ট থাকিবই পাৰে মিনিমাম গেষ্ট্ৰিক আপছেট যিটো গেষ্ট্ৰাইটিছ বুলি কওঁ সেইটোতো চব মেডিচিনৰে হ'ব পাৰে চ' সেনেকুৱা ধৰণৰ কিছুমান ছাইড ইফেক্ট নাথাকা নহয় এনেকুৱা নহয় যে আপোনাৰ দৰকাৰ নাথাকিলেও আপুনি খাব জাষ্ট বগাস্ৰাৱ হ'লে বুলিতো সেইটো ফাংগেল ইনফেকশ্যন নহ'বও পাৰে ঠিক আছে সেইটো আপুনি জানি লওক আগতে যে হৈছে নে নাই সেইটো আচল ফাংগেল ইনফেকশ্যনৰ কাৰণে তাৰপিছতহে খাব প্ৰণীতা দেৱীয়ে লিখিছে এজ 32 ফেলোপিয়ান টিউব ব্লক আছিলে ব্লক খুলিলোঁ কিন্তু কনচিভ হোৱা নাই 25-26 দিনৰ মূৰত হয় MC অ'কে আচলতে ফেলোপিয়ান টিউবডাল কি জানেনে মই অলপ আগতে এটা প্ৰশ্ন যেনেকৈ উত্তৰ দিলোঁ যে খুব ডেলিকেট বস্তু আৰু যদি আপোনাৰ ব্লক খোলাৰ পিছত সদায় কি হয় 50% চান্স থাকে সেইটো কাৰণ ব্লক খুলিলেও কি হয় ব্লকটোহে খুলিছে আচল টিউবেল যিটো ডেমেজ সেইটো আমি কেতিয়াও ঠিক কৰিব নোৱাৰোঁ কোনো ধৰণৰ লাগিলে আপোনাৰ জোৰা লগাই দিলেও সদায় 50% চান্স থাকিব আৰু এবাৰ খোলাৰ পিছত যদি আপোনাৰ প্ৰেগনেঞ্চি হয়ও তেতিয়া ইক্টপিক প্ৰেগনেঞ্চি হোৱাৰ চান্স খুব বেছি থাকে তাৰমানে টিউবত প্ৰেগনেঞ্চি হয় যে সেইটো গতিকে সেইটো সাৱধান হ'ব আৰু সেইটো মনত ৰাখিব দেই ধীৰাশ্ৰী তালুকদাৰে লিখিছে এজ 23 আনমেৰিড পিৰিয়ড ফাৰ্ষ্ট ছেকেণ্ড ডেজহে ব্লিডিং হয় ফাৰ্ষ্ট ডে অলপ হয় এণ্ড ছেকেণ্ড ডে হেভি হয় বাট থাৰ্ড ডেৰ পৰা মোৰ ব্লিডিং একেবাৰে নাইকিয়া হৈ যায় মোৰ কিবা প্ৰব্লেম আছে নেকি আৰু চেষ্ট এণ্ড এবডমেনত পাতলকৈ হেয়াৰ গ্ৰ'থ হৈছে অ'কে এইটোতো নৰ্মেল ৰেঞ্জৰ ভিতৰতে পৰে আপোনাৰ মাহেকীয়া যিটো চিমটমছ আপুনি ব্লিডিংটো বুজাইছে মই এটা সেইটোৰ ওপৰতো ভিডিঅ' বনাই দিছোঁ সেইটো এবাৰ চাই ল'বচোন যিকোনো ধৰণৰ ভেৰিয়েশ্যনছ আপোনাৰ থাকিব পাৰে মেনষ্ট্ৰুৱেল চাইকেল ব্লিডিঙত এনেকুৱা নহয় যে এগৰাকীৰ এনেকুৱা হৈছে কাৰণে আপোনাৰো তেনেকুৱাই হ'ব সেনেকুৱা নহয় ভেৰিয়েশ্যনছ থাকিব পাৰে আৰু পাতলকৈ যিটো হেয়াৰ গ্ৰ'থ কৈছে সেইটো নৰ্মেলিও কিছুমান মহিলাৰ থাকে কিন্তু যদি আপোনাৰ নতুনকৈ হৈছে আৰু কোমল নহয় বস্তুটো কোৰ্চ হৈছে মানে অলপ ৰাফ টাইপৰ হৈছে তেনেহ'লে এইটো PCOD বা হাৰ্চিটিজমৰ লক্ষণ হ'ব পাৰে সেইখিনি চাবলৈ গ'লে আকৌ গোটেই হৰম'নখিনি আমি চাব লাগিব বা আল্ট্ৰাচাউণ্ড কৰি চাব লাগিব যে অভাৰীত PCOD চেঞ্জেছ আহিছে নেকি চ' সেইখিনি জানি ল'ব লাগিব দেই প্ৰতীক্ষা শইকীয়াই লিখিছে হাই BP থাকিলে কি কৰিব লাগে জনাবচোন সেইটোতো বিৰাট ডাঙৰ চেপ্টাৰ হাই BP কিহৰ মানে প্ৰেগনেঞ্চিত কিছুমান মহিলাৰ কিয় হাই BP হয় তাৰ কাৰণে কি কৰিব লাগে আপোনালোকে কৰিব লাগে একো নাথাকে জাষ্ট নিমখটো কমকৈ খাব আৰু কেলছিয়াম আমি যিখিনি দৰৱ দিওঁ সেইখিনি ৰেগুলাৰলি খাই থাকিব বাকীখিনি যি কৰিব লগা আছে সেইখিনি আমি কৰিম হ'ব তাৰ ওপৰত মই এটা ভিডিঅ' বনাম প্ৰেগনেঞ্চিত কিহৰ কাৰণে হাই BP হয় বা কেনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ আহিব পাৰে আমি কি ধৰণৰ ট্ৰিটমেণ্ট দিওঁ সেইটো চাবলৈ নাপাহৰিব ঠিক আছে সোনিয়া বেগমে লিখিছে ল'ৰাজনৰ 1.5 years হৈছে ব্ৰেষ্ট ফিডিং নকৰে মই গাখীৰ বন্ধ কৰিবলৈ অ'কে মেডিচিন খাব পাৰোঁ নেকি কিবা প্ৰব্লেম হ'ব নেকি নহয় কিয় প্ৰব্লেম হ'ব আপুনি যদি গাখীৰ বন্ধ অলৰেডি যদি বেবীয়ে আপোনাৰ গাখীৰ নোখোৱাই হৈছে আপোনাৰ জমা হৈ থাকিলে প্ৰব্লেমো হ'ব বা আপোনাৰ এবচেছ হৈ যাব পাৰে কিবা ইনফেকশ্যন হ'লে বহুত ধৰণৰ আপোনাৰ বিষ চিষত ভুগিব পাৰে আপুনি খাব পাৰে আমি কেবাৰগুলিন বুলি এটা দৰৱ দিওঁ 0.5 mg সেইটো সাধাৰণতে ষ্টেট ড'জে দিয়া যায় এবাৰে দিয়া যায় সেইটো আপুনি ডক্টৰৰ লগত কনচাল্ট কৰি পেলাই ব্যৱহাৰ কৰকচোন
আৰু লগতে কিন্তু এটা কথা নাপাৰিব সেই দৰৱটো খোৱাৰ পাছত যদি আকৌ কেতিয়াবা আপুনি বেবীক খুৱাই দিয়ে তেতিয়াহ'লে কিন্তু আকৌ গাখীৰ ওলাব আৰু সেই দৰৱটো খোৱাৰ লগে লগে আপোনাৰ কমি নাযায় আপুনি অলপমান টাইটকৈ কাপোৰ পিন্ধিব লাগিব যাতে ষ্টিমুলেট নহয় ব্ৰেষ্টটো আপোনাৰ আকৌ গাখীৰ প্ৰডাকশ্যনৰ কাৰণে কাৰণ অলৰেডিটো 1.5 বছৰ ধৰি সি গাখীৰ প্ৰডিউচ কৰি আছে গতিকে দৰৱৰ লগতে সেইখিনিও আপুনি কাম কৰিব লাগিব অলপমান টাইট কাপোৰ পিন্ধিব আৰু বেবীক গাখীৰ নোখোৱাব আৰু নিজে আপুনি চেপি নাথাকিব যে গাখীৰটো ওলোৱা বন্ধ হ'ল নাই সেইটো চাবৰ কাৰণে দেই যিটো মানে হেণ্ডিকে লিখিছে প্ৰেগনেঞ্চিৰ সময়ত 9 মাহৰ বেবীটো ওজন কিমান হোৱা উচিত আৰু মোৰ খুব টোপনি ধৰে কিবা প্ৰব্লেম হ'ব নেকি নহয় টোপনি এনেও আমি প্ৰেগনেঞ্চিৰ সময়ত টোপনিটো অলপ বেছি হয় এনেও 2 ঘণ্টা আমি বেছিকৈ শুবলৈ দিওঁৱে মহিলাগৰাকীক একো প্ৰব্লেম নহয় আৰু 9 মাহ মানে কি টাৰ্ম প্ৰেগনেঞ্চিত যদি 2.5 কেজি হৈছে তেতিয়া আমি বেবীটো নৰ্মেল বুলিয়ে কওঁ ৱেইটটো আৰু কিছুমান চাৰ্ট আছে আপোনাৰ নেটত আপুনি পাই যাব যে ইমান মাহত ইমান হ'ব লাগে সেইবিলাক মোৰ মতে ইমান জৰুৰী নহয় সেইটো হিচাপ কৰি চাই থকাটো দৰকাৰ নাই আচলতে কাৰণ কেতিয়াবা কি হয় কিছুমান বেবী প্ৰথম 2-3 মাহত কমি থাকিব হঠাৎ আকৌ ওজনটো লাষ্ট 3 মাহত সাধাৰণতে বেছিকৈ ৱেইট গেইন কৰে বেবীবিলাকে চ' সেইটো ইমান মূৰ ঘমাই থাকিব নালাগে লাষ্টৰ সময়ত যদি আপোনাৰ বেবীৰ ওজন আল্ট্ৰাচাউণ্ড মতেও বা আপোনাৰ ডক্টৰে চাই পেলাই কয় যে ঠিকে আছে তেনেহ'লে ঠিকে আছে হা প্ৰণতি দেৱীয়ে লিখিছে এজ 25 3 মান্থছ প্ৰেগনেণ্ট ফাৰ্ষ্ট আৰু ছেকেণ্ড মান্থ 3 মান্থত ৱেইট 45 এতিয়া 42 অসুবিধা হ'ব নেকি অ'কে নহয় একো প্ৰথম 3 মাহত কি হয় মহিলাগৰাকীয়ে ইমান খাব বব নোৱাৰে আৰু বেবীৰো ইমান ৰিকুৱাৰমেণ্ট নাথাকে কেলৰিৰ চ' ওজন কমিব পাৰে এইটো চিন্তা কৰিব নালাগে লাষ্টৰ 3 মাহতে সাধাৰণতে মই যে এইমাত্ৰ ক'লোঁ ওজনটো বেছিকৈ পিক আপ কৰে মহিলাগৰাকীও আৰু বেবীটোও আপুনি ভালদৰে খোৱা বোৱা কৰক তাৰ ওপৰতো এটা মোৰ ভিডিঅ' আছে কেনেদৰে খাব লাগে বা মই অলৰেডি গৰ্ভাৱস্থাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ সেইটো বনাইছোৱে 7, 8, 9 মান্থটো মই অলৰেডি বনাম আকৌ কেইদিনমান পিছতে চব মানে লাইনতে আছে এতিয়া এটা এটাকৈ বনাই আছোঁ মুন্মি বৰুৱাই লিখিছে এজ 27 বিয়া হোৱা 1 year 6 months হৈছে MC বন্ধ হোৱাৰ 3-4 দিন পিছত 6-7 দিনমান যায় আকৌ 6-7 দিনমান যায় অ'কে প্ৰেগনেঞ্চি হোৱাত কিবা প্ৰব্লেম হ'ব নেকি মোৰ টেনশ্যন হৈ গৈছে অ'কে মোৰ মতে টেনশ্যন কৰিব নালাগে আপোনাৰ এই পেটাৰ্ণটো নতুনকৈ হৈছে নেকি যদি নতুনকৈ হৈছে এবাৰ এটা আল্ট্ৰাচাউণ্ড কৰি চাওক কেতিয়াবা সৰু কেতিয়াবা অভাৰিত চিষ্ট থাকিব পাৰে যিটো নৰ্মেল ফাংচনেল চিষ্ট মই অলপ কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাইছে চাগে চ' তেতিয়া এনেকুৱা ধৰণৰ কিছুমান খেলি মেলি নোহোৱা নহয় হা যদি সেইটো নাই আৰু বা সেইটো যদি থাকেও ফাংচনেল চিষ্ট এনেও নিজে নিজে ভাল হৈ যাব এইটো টেনশ্যন ল'ব নালাগে আপুনি দেই জুবিলি বৰাই লিখিছে আপোনাৰ ভিডিঅ' চাওঁ থেংক ইউ ছ' মাছ কিছু কথা জানিব পাৰিছোঁ অশেষ ধন্যবাদ আচ্ছা ক'বলৈ লাজ লাগিছে প্ৰশ্নটো অ'কে 7 মাহ হৈছে বিয়া হোৱা কেইদিনমান ধৰি প্ৰস্ৰাৱটো ভালকৈ হোৱা নাই ঘনে লগতে সৰু গুটি হৈছে অ'কে নতুনকৈ বিয়া হোৱা মহিলাসকলৰ কি হয় কেতিয়াবা পেচাবৰ ইনফেকশ্যন হয় কাৰণ নতুনকৈ তেওঁলোকৰ ফিজিকেল ৰিলেশ্যন কৰা আৰম্ভ হয় তেতিয়া কি হয় ভিতৰত ইঞ্জুৰি হয় পেচাবৰ দ্বাৰাৰ ওচৰত গতিকে খুব পানী খাব নেমু টেঙা চৰ্বত খাব আজিকালিতো আমাৰ আমলখিও ওলোৱা হৈছে আমলখি ছিজন আছে আমলখি 2-3টাকৈ খাওক খুব ভাল চ'ৰ্চ ভিটামিন চি হায়েষ্ট ভিটামিন চি এইটো ফলতে পায় আমলখিত হা চ' সেইটো খাব আৰু যদি তথাপিও ভাল নহয় তেনেহ'লে এবাৰ আৰি ইউৰিন ডক্টৰৰ পৰামৰ্শ অনুসৰি আৰি ইউৰিন বা কালচাৰ এটা কৰাই ল'ব কিবা প্ৰব্লেম থাকিব পাৰে আৰু যিটো সৰু গুটি উঠিছে সেইটো পেচাবৰ ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে আপোনাৰ আৰু সেইটো কাৰণে কিছুমান এণ্টি ফাংগেল এণ্টিবেক্টেৰিয়েল লগতে অলপমান ষ্টেৰইড থকা আমি খজুতি কম হোৱাৰ কাৰণে দৰৱ থাকে ফাৰ্মাচীত সুধিলে আপুনি পায়ে যাব সেইবিলাক দৰৱটো মোক নামটো মই নকওঁ দেই মানে মলমৰ নাম নকওঁ নহ'লে আৰু মই প্ৰমোট কৰাৰ নিচিনা হৈ যাব ন যে এইটো কোম্পানীৰ কথা ক'লোঁ হা গতিকে এইটো ফাৰ্মাচীত পাই যাব খজুতিৰ দৰৱ বিচাৰিলে দেই বা আপুনি ডক্টৰৰ অনুসৰি সেই হিচাপে কৰক ডক্টৰৰ ওচৰত যাওক তেওঁ নিশ্চয়কৈ আপোনাক দি দিব ঠিক আছে ৰমূল্য ঘাটৱালে লিখিছে মেন্সৰ কেইদিনমান আগত খুব সোনকালে পেচাব কৰা লাগে কি হয় অ'কে সাধাৰণতে মেন্সৰ আগত কেতিয়াবা অকণমান মানুহগৰাকীৰ লেট্ৰিন বা পেচাবৰ অকণমান খেলি মেলি নোহোৱা নহয় এইটো কি কয় আমি এইটো প্ৰি মেনষ্ট্ৰুৱেল চিণ্ড্ৰমৰ ভিতৰত পৰে PMSৰ ভিতৰত পৰে সেইটো জাষ্ট আপুনি এইটো কথা মনত ৰাখিব যে পেচাব ঘন হৈছে বুলি পানীটো কমাই নিদিব পানী চানী ঠিকে খাই থাকক একো প্ৰব্লেম নহয় সেইটো আপোনাৰ দেই হৰমনৰ কাৰণে হয় এইটো চব মানে মহিলাসকলৰ হৰমনৰ খেলি মেলি সোণালী নাথ ফেচিয়েল হেয়াৰ সহজ উপায়েৰে ৰিমুভ কৰিবলৈ অ'কে সোণালী নাথ মইতো আৰু ডাৰ্মাটলজিষ্ট নহয় না মই বিউটিচিয়ান হয় মইতো গাইনকলজিষ্টে হয় তথাপিও মই যিটো জানো ফেচিয়েল হেয়াৰ কমাবৰ কাৰণে এটাটো হ'ল আপোনাৰ সেই থ্ৰেডিং কৰিলে যে কৰে বা ৱেক্সিং কৰে সেইটো কৰিব পাৰে বা আৰু এটা উপায় আছে আপোনাৰ লেজাৰ কৰা লেজাৰ কৰিলে পাৰ্মানেণ্ট হয় বহুতকেইটা চিটিং লাগে আৰু অলপমান খৰচী আদাৰৱাইজ সেইটো কিন্তু পাৰ্মানেণ্ট হয় দেই শিল্পী শইকীয়াই লিখিছে ৰাইট অভেৰী ইমান বিয়া হোৱা 2 বছৰ হ'ল প্ৰেগনেঞ্চিত প্ৰব্লেম হ'ব নেকি পিছলৈ আচ্ছা কিয় এইটোতো নৰ্মেল চাইজৰে আছে আপোনাৰ বহুত উইক হাজবেণ্ডে অলপ টাইম লৈছে আচ্ছা উইক কিহৰ কাৰণে হৈছে সেইটো জানিব লাগিব এনিমে হৈছে নে বোলে আপোনাৰ ষ্টেমিনা কম এক্সাৰচাইজ কৰে নে নকৰে ভালকৈ খানা খাব আৰু এক্সাৰচাইজ কৰিব আৰু নিজৰ ষ্টেমিনা বঢ়াব তেতিয়াহে উইকনেছটো দুৰ্বলতা যাব বহুতে ভাবে যে ক্ষীণ হৈছোঁ মই সেইকাৰণে মই এক্সাৰচাইজ কৰিব নালাগে সেনেকুৱা নহয় আচলতে ক্ষীণ হ'লেও সমান এক্সাৰচাইজ কৰিব লাগে দেই এইটো কৰিব ষ্টেমিনা বঢ়াওক আৰু একদম ধুনীয়াকৈ একো টেনশ্যন নোলোৱাকৈ প্ৰেগনেঞ্চি প্লেন কৰিব পাৰে
ৰুমি গগৈ লিখিছে ব্ৰেষ্টৰ হাতৰ ফালে বইল এটা আছে কি কাৰণে হ'ব পাৰে ব্ৰেষ্টৰ আমাৰ এটা পাৰ্টটো আমাৰ কাষলতিৰ তলৰ পৰা আহে এক্সিলাৰী টেইল যিটো কওঁ সেইটো এটা থাকেই যদি সেইটো বইলৰ কথা কৈছে তেনেহ'লেতো সেইটো নৰ্মেল হয় বা যদি আপোনাৰ কিবা বিষ চিক হৈ থকা যিটো বিষ পোহাৰ নিচিনা বইলৰ কথা কৈছে তেনেহ'লে সেইটো ডেফিনেটলি ইনফেকশ্যনৰ কাৰণে হৈছে আৰু কেতিয়াবা খুব ডিঅ'ডৰেণ্ট যদি লগোৱা হয় ডিঅ'ডৰেণ্টৰ লগত চাব এটা ৱৰ্ড থাকে এণ্টিপাৰ্চপিৰেণ্ট সেইবিলাক লগোৱা বেয়া আচলতে অকল প্লেইন ডিঅ' লগাব লাগে সেইটো এণ্টিপাৰ্চপিৰেণ্ট থকা লগালে কি হয় ঘামবিলাক বন্ধ কৰি দিয়ে তেতিয়া সেই ঘামৰ গ্ৰন্থিবিলাকৰ পৰা ছুৱেট গ্লেণ্ডবিলাক ব্লক হৈ পেলাই তেনেকুৱা ধৰণৰ বইল হৈ যোৱা চান্স থাকে সেইটো হৈছে নেকি সেইটো চাব সেইটোতো নোচোৱাকৈ মই একো ক'ব নোৱাৰিম আপুনি ডক্টৰৰ ওচৰত যাওক ওচৰত যদি কোনোবা আছে কাৰণ এইটো বস্তু নোচোৱাকৈ মই এক্সামিনেশ্যন নকৰাকৈতো মই একো ক'ব নোৱাৰোঁ নিপন মেধিয়ে লিখিছে ভনিতা দেৱী মোৰ নাম মই 22 বিয়া হোৱা 2 বছৰ 3 মাহ হৈছে আমি বেবীৰ কথা ভাবিছোঁ কিন্তু মই বহুত ক্ষীণ একো প্ৰব্লেম নাই কিন্তু হাজবেণ্ডে মই প্ৰব্লেম পাম বুলি ভয় খাই আছে মোৰ বেবী জন্ম দিয়াৰ ক্ষীণ হোৱাৰ আচ্ছা এইটোতো এনেকুৱা ধৰণৰ মই এটা অলৰেডি ক'লোৱে যে আপোনাৰ মেইন কথা হ'ল BMI-টো চাব আপোনাৰ আপোনাৰ 18 পৰা যদি 24ৰ ভিতৰত থাকে সেইটো নৰ্মেল সেইটো বেলেগৰ লগত কথা নাই ক্ষীণ হোৱা মানুহৰ কাৰণে যে কনচিভ কৰিব নোৱাৰে বা কিবা প্ৰব্লেম হ'ব সেনেকুৱা কথা নহয় আপোনাৰ যদি অপটিমাম BMI মাজত আহিছে সেইটো আপুনি নিশ্চিন্ত থাকক একো প্ৰব্লেম নহয় আপোনাৰ সো এইটোৱে আমাৰ শেষ প্ৰশ্ন আছিলে আগলৈ এনেকুৱা ধৰণে আপোনালোকৰ প্ৰশ্নবিলাক মই কমিউনিটি পোষ্ট এটা দিম তাতে আপোনালোকে লিখিব আৰু মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম বৰ্তমানটো আমি এটা দেওবাৰ পাৰ হৈ পেলাই আন এটা ছেকেণ্ড দেওবাৰটো দি আছোঁ নেক্সট আকৌ আমি লাইভ আহিবলৈ চেষ্টা কৰিম কাৰণ ইমান দিন থাকি যায় আপোনালোকেও চাগে অশান্তি পাব বা খঙো উঠিব যে বাইদেউ ইমান দিন লৈছে প্ৰশ্নৰ উত্তৰ দিওঁতে মাজতে বাকীবিলাক ভিডিঅ' যে বনাই আছোঁ আপোনালোকৰ কাৰণে গতিকে বেয়া নাপাব প্লিজ মই যিমান সোনকালে পাৰোঁ সিমান আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আগলৈ তেনেহ'লে আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ আকৌ লগ পাম আৰু যদি আজিৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে যে ইমান মোক উৎসাহ দিছে ইমান মোক মৰম দিছে আপোনালোকৰ নিজৰ চেনেলটো সুবৰ্ণালীক আগুৱাই লৈ যাবৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ তেনেহ'লে আজিলৈ আহিছোঁ নমস্কাৰ